হয় আজি পবিত্ৰ ঈদুল আজহা বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পালন কৰিব পবিত্ৰ ঈদুল আজহা। পিছে এইবেলি নাই ৰাজ্যত ঈদুল আজহাৰ কোনো উৎসাহ উদ্দীপনা, কিয়নো কোভিড-19ৰ বাবে চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম অনুসৰি প্ৰতিটো মছজিদতে 5জন লোকে ধৰ্মীয় নীতি অনুসৰি নামাজ আদায় কৰিব লাগিব, যাৰ পৰিপ্ৰেক্ষিতত উকা হৈ ৰৈছে ধমধমা অঞ্চলৰ ঈদগাহ মৈদানসমূহ। মই বৰ্তমান উপস্থিত আছোঁ ধমধমা আঞ্চলিক ঈদগাহ মৈদানত, আৰু ধমধমা আঞ্চলিক ঈদগাহ মৈদানৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটে প্ৰতি বছৰে। ঈদ উল ফিতৰ আৰু ঈদ উল আজহাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে, সকলোৱে ওলাই আহে, ঈদৰ নামাজ পঢ়ে, সকলোৱে দোৱা প্ৰাৰ্থনা কৰে। কিন্তু এইবেলি এই ঈদগাহ মৈদান উকা হৈ ৰৈছে, কিয়নো চৰকাৰে যি নীতি নিয়ম বান্ধিছে সেই নীতি নিয়ম মানি এই অঞ্চলৰ ৰাইজে ঘৰে ঘৰে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াতে আছে ধমধমা অঞ্চলৰ বাতৰি কাকত বিতৰক ডক্টৰ নুৰ মহম্মদ আলী। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো ধমধমা অঞ্চলৰ যি সমাগম একেবাৰেই নাই। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম, কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে মই পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ সমগ্ৰ অসমবাসীলৈ এই চেনেলৰ জৰিয়তে। আজি আমাৰ ঈদগাহ মৈদান উকা হৈ গৈছে, উকা হৈ পৰি ৰৈছে, কিয়নো কোভিড-19 যি বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰিছে, সেই হেতুকে চৰকাৰে যিটো নিয়ম নীতি বান্ধি দিছে সেই নিয়ম নীতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ফ'ল' কৰি এইখিনি আমাৰ প্ৰতি ঘৰে ঘৰে এতিয়া নামাজ সমাপন কৰিছে। আৰু আমাৰ এই অঞ্চলত ধমধমা আঞ্চলিক ঈদগাহ মৈদানত লোকে লোকাৰণ্য হৈ যায়, হাজাৰ হাজাৰ লোক সমাগম হয়, য'ত আজি শূন্য পৰিৱেশ, আজি এজনো নাই। যিহেতুকে আমাৰ মূল উদ্দেশ্য যে আমি মহামাৰী নিৰ্মূল কৰিব লাগে, আমি প্ৰতিজনেই আমাৰ কৰোণা মহামাৰী এনেকুৱাকৈ আমি নিৰ্মূল কৰিব পাৰিম। কি প্ৰাৰ্থনা জনাইছে আজি? আজি মই পবিত্ৰ ঈদ উল আজহাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ যাতে আল্লাহ পাকে ভগৱানে যাতে শান্তি ঘূৰাই আনিব পাৰোঁ। হয়, নিশ্চিতভাৱে বিশ্ব শান্তিৰ বাবে সকলো লোকে আজি প্ৰাৰ্থনা কৰিছে, ঘৰে ঘৰে নামাজ আদায় কৰিছে আৰু ঘৰে ঘৰে প্ৰাৰ্থনা কৰিছে সকলোৱে যাতে শীঘ্ৰেই বিশ্বৰ শান্তি বিয়পি আহে, ক'ভিড মহামাৰী যাতে বিশ্বৰ বুকুৰ পৰা নাইকিয়া হয়, সেয়া সকলোৱে প্ৰাৰ্থনা কৰিছে। আৰু ক'ব লাগিব যে ধমধমা অঞ্চলৰ অকল ধমধমা আঞ্চলিক ঈদগাহ মৈদানেই নহয়, ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ পবিত্ৰ মিলন ঈদগাহ মৈদানকে আদি কৰি ধমধমা অঞ্চলৰ যিসমূহ ঈদগাহ মৈদান আছে সকলো ঈদগাহ মৈদানে আজি উকা হৈ ৰৈছে। সকলোৱে চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম মানি আজি এই ঈদৰ নামাজ আদায় কৰিছে। আৰু ক'ব লাগিব যে সকলোৱে যে ক'ভিডৰ বিৰুদ্ধে যে মাৰ বান্ধি থিয় দিছে, সেয়া আজি এক জ্বলন্ত উদাহৰণ বুলি ক'ব